এভৰিৱান কি খবৰ সকলোৰে বহুত দিনৰ পিছত মই আজি এটা ভিডিঅ' লৈ আহিছোঁ লাষ্ট আপোনালোকক দেখাইছিলোঁ যে স্কুলখনৰ কথা আজি যিহেতু আৰু মই কৈছিলোঁ যে স্কুলখনৰ অপেনিঙৰ ডেটটো কৈছিলোঁ আৰু ফাইনেলি আজি সেই ডেটটো আহি পাই গ'ল আজি আমাৰ নিউ ব্লম প্ৰিপেৰেটৰী স্কুলখনৰ অপেনিং আছে গতিকে মোৰ অহা অকণমান দেৰি হৈ গ'ল পূজা হৈ গ'ল গতিকে মই ভিতৰটো আজি দেখাওঁ আহক কালি আমি নিজেই পূৰা লাগি মেলি সেইখিনি ভিডিঅ' দিম দেই আমি কেনেকৈ কি কৰি লাগি আছিলোঁ গোটেই কামখিনি আমি নিজে কেনেকৈ কৰিলোঁ দেখুৱাম এতিয়া আহক স্কুলখন দেখাই লওঁ স্কুলখনটো আগতে দেখাইছোৱেই কিন্তু আজি পূজা ভাগি বা ডেক'ৰেশ্যনখিনি কেনেকৈ কৰিছোঁ সেইখিনি এইফালে হৈছে এণ্ট্ৰেঞ্চটো আমি বেলুন দি সজাইছোঁ আজি আৰু এইফালে আজি আমাৰ বাইদেউ কি ধুনীয়াকৈ সাজি কাচি আহিছে আৰু এইফালে হৈছে চেলফি পইণ্ট ৱেলকাম চেলফি পইণ্ট এইখিনি যে আমি চব নিজে বনাইছোঁ দেই এইফালে চব কাটা মেলাৰ পৰা আৰম্ভ কৰি গোটেই আমি 4-5 গৰাকী লাগি মেলি পূৰা কাম কৰিছোঁ এইখিনি চব এইফালে ফুলখিনি নিজে কাটিছোঁ মেলিছোঁ ফ্ৰেম বনাইছোঁ আৰু এইফালে জোলনাখনত অকণমান সেইখিনি লগাই দিলোঁ আৰু এইখিনি যোনখিনি হেংগিং কৰি থৈছোঁ বাটাৰফ্লাইৰ পৰা আৰম্ভ কৰি আপোনাৰ ছান এপল এই গোটেইখিনি ডেক'ৰেশ্যন দেখিছেনে এইখিনি চব আমি নিজে কৰা এইফালে চব কি ধুনীয়াকৈ কৰিছোঁ এইফালে মানে আমি লাগি ফেলি দিছোঁ ইয়াৰ মেইন দেখাম আমাৰ বাইদেউ হাই কৈ দিয়ক আৰু এইফালে পূজা ভাগি হৈ গ'ল আৰু এইফালে আমাৰ পূজাৰীজী নমস্কাৰ আৰু এইফালে মোৰ ভিডিঅ' ওচৰৰে হয় সকলোকে মাতি পঠিয়াইছোঁ আজি যিহেতু আমাৰ অপেনিং ডে সকলোৱে আজি ইয়াত আশীৰ্বাদ দিব আহিছে শুভেচ্ছা দিব আহিছে আমাক আৰু এইফালে অকণমান মই ডেক'ৰেশ্যনখিনি এনেকৈ দেখাই দিছোঁ এইখিনিতো চব নিজেই কৰিছোঁ কৈছোঁৱেই আপোনালোকক এইফালে এয়া এই গোটেইখিনি আমি নিজে বনোৱা চব এইফালে চব নিজে বনাইছোঁ আৰু আজি মিটিংখন ইয়াতে হ'ব মিটিং নহয় একচুৱেলি মানে সৰু সুৰা এটা আমি ছেমিনাৰ ৰাখিছোঁ পেৰেণ্টিঙৰ ওপৰত বা স্কুলখনৰ বিষয়ে অকণমান কেইগৰাকীমান আমি বিশিষ্ট ব্যক্তিক মাতি পঠিয়াইছোঁ গতিকে তেখেতসকল আহিব অলপ পাছতেই আমাৰ মিটিঙৰ এতিয়া আমি অনিল পণ্ডিত ছাৰক বিদায় দি আজি এই উদ্বোধনী অনুষ্ঠানটো ধন্যবাদ এতিয়া আমি পিছৰ কাৰ্যসূচীলৈ আগবাঢ়ি যাব লৈছোঁ কাৰ্যসূচীখিনি আৰম্ভ হোৱাৰ আগতে মই আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাম আমাৰ বিশিষ্ট সাহিত্যিক প্ৰবন্ধকাৰ লগতে ৰজত কমল বঁটা প্ৰাপক তথা দিচাংমুখ হাইস্কুলৰ প্ৰধান শিক্ষক অনিল পাঙিং ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি গতিকে তেখেতক আসন গ্ৰহণ কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ লগতে আমাৰ মাজত উপস্থিত আছে শিৱসাগৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সম্পাদক লগতে আমাৰ টেক্সিআলি মিচিং উন্নয়ন সমিতিৰ সম্পাদক ৰাজেন মিলি ডাঙৰীয়াদেৱ তেখেতকো আমাৰ মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ আৰু আজি আমি গোটেই শিক্ষক গোট খাইছোঁ অভিজ্ঞ শিক্ষক অৱসৰপ্ৰাপ্ত শিক্ষক গোটেইগাল শ্ৰদ্ধেয় মানুহ গোট খাইছে গতিকে তেওঁসকলে বুজি পাইছে এখন বিদ্যালয়ৰ গুৰুত্ব কিমান গতিকে তেওঁলোকে গোটেই জীৱন অভিজ্ঞতাৰ পৰাই সেইখিনি কথা শিকি থৈছে গতিকে তেখেতসকললৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আজিৰ এই অনুষ্ঠানৰ এই মন্দিৰৰ লগত একত্ৰিত হ'বৰ কাৰণে সমাজৰ এটা দায়িত্বপূৰ্ণ কাম কৰিবৰ কাৰণে গোট খোৱা শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী সকলোলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰি দুআষাৰ ক'ম যে আমি অন্যখিনি বাদ দিলেও শিক্ষকতা হিচাপে বহু সময় কটাইছোঁ আৰু প্ৰায় 27 বছৰ শিক্ষকতা গাঁৱৰ ভিতৰত পিছপৰা ঠাইৰ য'ত অভিভাৱক য'ত ছাত্ৰ ছাত্ৰীয়ে দুবেলা দুসাঁজ খাবলৈ নাপায় অভিভাৱকৰ কোনো চাকৰি বাকৰিৰ প্ৰশ্ন নাই ঠিক তেনেকুৱা ধৰণৰ বিভিন্ন পৰ্যায়ৰ মাজত থকা বিদ্যালয়বোৰ ঘৰবাৰ শিশুৱে ঘৰৰ অলপমান ডাঙৰ শিশুটোৰ হাততেই ডাঙৰ হৈছিল বা অৱহেলিত হৈ আছিল কিন্তু এতিয়া সমাজখন বহুত পৰিৱৰ্তন হ'ল পৃথিৱীৰ উন্নত ৰাষ্ট্ৰবিলাকে শিশুৰ ওপৰত যথেষ্ট যত্ন লৈছে আমি পৃথিৱীৰ বিখ্যাত বিজ্ঞানীবিলাকক যদি চাওঁ উন্নত দেশবিলাকে যেনেকৈ শিশুক
সকলো ক্ষেত্ৰত বহে মিলন উৎসৱ মেলা মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা আৰু এইফালে শেষত আমাৰ নিউ ব্লম প্ৰিপেয়াৰটৰি স্কুলৰ সমূহ পৰিয়ালক মুনু মাম আৰু লগতে লক্ষীবায়ে অলপমান মৰম যাচিলে গতিকে এই ভিডিঅ'ৰ যোগেদি আপোনালোক দুয়োগৰাকীকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সৰু সুৰাকৈ এটা কেক কাটিং কৰি স্কুলখন শুভাৰম্ভ কৰিলে আমাৰ স্কুলৰ মালিক মানে বিল্ডিংখনৰ মালিক শ্ৰদ্ধাৰ ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়াদেৱ আৰু আপোনালোকো সকলোৱে আশীৰ্বাদ কৰিব যাতে নিউ ব্লম প্ৰিপেয়াৰটৰি স্কুলখন আমি আগবঢ়াই লৈ যাব পাৰোঁ আমি সকলোৱে খুব ধৈৰ্য সহকাৰে ল'ৰা ছোৱালীখিনিক খুব ভাল শিক্ষা যাতে দিব পাৰোঁ তাৰে আপোনালোকে আশীৰ্বাদ কৰিব আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ মই পুনৰ অন্য এটি ভ্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই